ইতিমধ্যে আমি নিখিল ছাত্ৰ সন্থা নিখিল পৰিষদ আৰু সশস্ত্ৰ দাবী কমিটিৰ আজি যি কৰ্ণধাৰ সভা সেই কৰ্ণধাৰ সভাৰ জৰিয়তে আমি আপোনালোক আহ্বান জনাব বিচাৰিছোঁ যে এই লোকসভা নিৰ্বাচনৰ যিটো এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে গুৱাহাটী লোক সমষ্টি ধুবুৰী লোক সমষ্টি কোকৰাঝাৰ লোক সমষ্টি বৰপেটা ঠিক তেনেকৈ 4টা লোক সমষ্টি আছে গতিকে আমি সেই লোক সমষ্টিসমূহ ভোটাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি ৰাভা আসনখনক ভাৰতীয় সংবিধানৰ গণতান্ত্ৰিক ভিতৰত অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া যি গণতান্ত্ৰিক আন্দোলন সেই গণতান্ত্ৰিক আন্দোলনত অসম চৰকাৰে সমৰ্থন জনায় ইতিমধ্যে কেবিনেটে সিদ্ধান্ত সেই সিদ্ধান্তখিনি যোৱা 9 তাৰিখে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে গতিকে তাৰ লগে লগে আমাৰ ৰাভা ভাষা যেটো প্ৰাথমিক ৰাভা ভাষা মানে মাধ্যম হিচাপে যি অসম চৰকাৰে সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত আমি খলাগিছোঁ তাৰ পিছতেই ৰাভা আসনৰ যি 3টা বিধানসভা সমষ্টি এছটি কাৰণে সংৰক্ষিত কৰি ৰাখিছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ গতিকে অসম চৰকাৰে আমাৰ সেই আশাসমূহ আমাৰ যে সেই দাবীসমূহ আমাৰ যে সেই অমিকাৰ সমস্যাসমূহ সমাধানৰ কাৰণে কিছু বা আমাৰ সেই ৰাজনৈতিক সমস্যাসমূহ তেওঁলোকে কিছু আমাৰ কাৰণে বুজ লৈছে বা আমাৰ কাৰণে যি অনুপ্ৰেৰণা যোগাইছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তাৰ লগে লগে এই লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত আমাৰ ৰাইজক যাতে বিজেপিৰ মিত্ৰজোঁট হৈ সকলে ভোট সাব্যস্ত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ হয় আমি লোকসভাৰ যিটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি বিজেপি দলক মুকলিভাৱে সমৰ্থন দিয়াৰ কাৰণটো আছে বৰ্তমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে আচলতে তেওঁলোকে কামবিলাক কৰিছে সেইটো কাৰণত আমি বিজেপি চৰকাৰখনক আমি মুকলিভাৱে সমৰ্থন দিবৰ কাৰণে ৰাভাজাতীয় 3টা সংগঠনে আজি আমি কৰ্ণধাৰ পৰ্যায়ৰ বৈঠক বহিছিলোঁ আৰু এই কৰ্ণধাৰ সিদ্ধান্ত মৰ্মে আমি আজি প্ৰেছ মিডিয়াৰ জৰিয়তে আমি সমৰ্থন জনাইছোঁ আৰু এইটোত সমৰ্থন জনাবৰ কাৰণটো হ'ল যে আমি ৰাভা আসন স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ 6 অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যিটো দীৰ্ঘদিনীয়া দাবী এই দাবীটোক আমি অসম চৰকাৰৰ পৰা প্ৰস্তাৱ প্ৰেৰণৰ কাৰণে বাৰে বাৰে আমি অনুৰোধ জনাই আছিলোঁ বা আন্দোলনৰ কাৰ্যসূচীও লৈছিলোঁ বিভিন্ন সময়ত অসম চৰকাৰে যোৱা 7 ফেব্ৰুৱাৰী তাৰিখত যি সিদ্ধান্ত ল'লে এই সিদ্ধান্ত লৈ 9 তাৰিখত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছে আৰু সেইটো কাৰণত আমি আচলতে অসম চৰকাৰক আমি ধন্যবাদ দিছোঁ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি পালন কৰিছে আৰু তেওঁলোকে আমাক এটা হেৰি দিছে ভাল এটা হেৰি দিছে যে ৰাভা ভাষাক প্ৰাথমিক পৰ্যায়ত যিটো মাধ্যম দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লয় 23 ফেব্ৰুৱাৰী তাৰিখত সেইটো কাৰণত আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি এই হেৰিটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল ৰাভা ভাষাক মাধ্যম লাগে বুলি আমি দাবী কৰি আছিলোঁ এইটো দাবীটো তেওঁলোকে মানি লৈছে আৰু ইতিমধ্যে এইটো কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা লৈছে আৰু লগে লগে আমাৰ ভাৰতীয় নিৰ্বাচন আয়োগক আমি ধন্যবাদ জনাব খুজিছোঁ যে ৰাভা আসন অঞ্চলত 3টা সমষ্টি এছটি কৰি দিয়াৰ কাৰণে ভাৰতীয় নিৰ্বাচন আয়োগকো আমি ধন্যবাদ জনাইছোঁ লগে লগে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ সেইটো কাৰণতে আচলতে আমি অসম চৰকাৰক তথা বিজেপি চৰকাৰক আমি মুকলিভাৱে এই লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন আহি আছে এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 4টা সমষ্টিত হ'ব এই 4টা সমষ্টিতে আমি মুকলিভাৱে ৰাভা জনগোষ্ঠীৰ লগতে আমাৰ লগত সহযোগিতা কৰা যৌথ সংগ্ৰাম সমিতি অন্যান্য সংগঠনখনকো আমি আমাৰ সমৰ্থন জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ